মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ কাৰণে লৈ আহিছো 10মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.2 2 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা। গতিকে তোমালোকক মই আটাইখিনি গণিত অতি সহজ পদ্ধতিৰে সহজ নিয়মেৰে তোমালোকক ছুটিকৈ সমাধান কৰি দিম। তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ যোৱা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে? 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, 2x + 3y = 11। এইটো এটা সমীকৰণ যে 2x + 3y = 11 আৰু 2x - 4y = -24 হওক সমাধান কৰা। ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y = mx + 3 হয়। ঠিক আছে? বৰ ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। গতিকে প্ৰথমতে প্ৰশ্নত কি দিয়া আছে সেইখিনি চাই ল'বা। 3.2 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। প্ৰথমতে সমাধান বুলি লিখি ল'বা। সমাধান কি কি দিয়া আছে সেইখিনি লিখি লোৱা। দিয়া আছে ইয়াতে কি কি দিয়া আছে সমীকৰণ 2x + 3y = 11। ইয়াতে চোৱা, ইয়াতে 1 নম্বৰ বুলি লিখিবা। আকৌ 2x - 4y = -24 এইটোক 2 নম্বৰ সমীকৰণ বুলি দিবা। ঠিক আছে? এতেকে চোৱা, আগৰ নিচিনাকৈ কৰিব লাগিব। সমীকৰণ 1 পৰা সমীকৰণ 1 পৰা 2x + 3y = 11 এইটোক আমি 2x টো প্ৰথমতে ৰাখি থৈ দিম, 3y টোক লৈ যাম, 11 - 3y হ'ব। যিহেতু ইয়াতে 3y টো প্লাছ হৈ আছে, হয়নে? গতিকে x টো ৰাখি থৈ দিম, 2 টো সেইফালে লৈ যাম, ইয়াতে পূৰণ হৈ আছিলে, এইফালে কি হ'ব 3y/2। ঠিক আছে? এইটোক আমি কি কৰিব লাগিব এতিয়া? চোৱা, এতিয়া এই xৰ মানটোক আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিব লাগিব, হয়নে? এইটো তোমালোকে 3 নম্বৰ সমীকৰণ বুলি লিখি থৈ দিয়া। যিহেতু আমি xৰ মানটো পালো, এতেকে xৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1ত বহুৱাই 2ত বহুৱাই 2 নম্বৰ সমীকৰণটো এতিয়া আছিলে 2x - 4y = -24, হয়নে? এতিয়া আমি xৰ মানটো উলিয়াইছো। সেই xৰ মানটো আমি কি কৰিম? ধুনীয়াকৈ ইয়াত বহাই দিম। 2 × 11 - 3y/2 - 4y = -24। এই 2 আৰু 2 টো কেনচেল হৈ যাব। বুজিছানে? ইয়াতে থাকিব 11 - 3y - 4y = -24। ইয়াতে 3y এটা আছে, 4y এটা আছে। গতিকে ইয়াতে হ'ব -7y। ইয়াতে 11 টো প্লাছ হৈ আছে, এইফালে অহাৰ লগে লগে কি হৈ যাব? মাইনাছ হৈ যাব। ইয়াতে চোৱা, আমি কি y মানটো উলিয়াব লাগে। ইয়াতে 7 -7 টো সেইফালে লৈ যাম, y টো ৰাখি থৈ দিম। 24 - 11 পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব -7। গতিকে 24 আৰু 11 তোমালোকে দুটা মাইনাছ আছে, ঋণাত্মক আছে। গতিকে আমি দুটা ঋণাত্মকে ৰাখিম, কিন্তু কিমানখিনি আছে মাৰ্ক সেইখিনি আমি প্লাছ কৰিম। ইয়াতে হ'ব 5, ইয়াতে হ'ব 3, ইয়াতে হ'ব -7। গতিকে মাইনাছে কেনচেল, হাতেৰে আমি 35ক কেইবাৰ কাটিব পাৰিম? 5ৰে কাটিব পাৰিম, নহয়নে? এতেকে y = কিমান পালো? 5। এই y মানটো আমি 1 নম্বৰ সমীকৰণত বহুৱাই 3 নম্বৰ সমীকৰণত বহুৱাই পাম। এতেকে y মান সমীকৰণ 3 বহুৱাই পাওঁ। যেনেকৈ লিখিব মন যায়, সমীকৰণ 3ত বহুৱাই পাওঁ। 3 নম্বৰ সমীকৰণটো কি আছিলে? x কিতাপত চাই লোৱা বহীত। xy = x - 11 - 3y/2। এতেকে x টো ৰাখি থৈ দিয়া, y মানটো অকল বহাই দিলেই হ'ল। 3 × 5 পাইছোঁ y মান /2। x = 11 - 3 × 5 15/2। গতিকে চোৱা, ইয়াতে 11ৰ পৰা আমাৰ 15টো যিহেতু মাইনাছ আছে, আমাৰ চিনটো মাইনাছ ওলাব, 2 × 2 = 4। গতিকে x = আমাৰ কি ওলাল? -2 ওলাল, হয়নে?
আমাক প্ৰশ্নটোত কি কৈছে চোৱাচোন প্ৰশ্নটোতে হেখতে কি কৈছে এইখিনি মাৰ্ক কৰিবা যে y = mx + 3 m ৰ মানটো উলিয়াব দিছে হয়নে প্ৰশ্ন মতে লিখা এতেকে কি পালো আমি x = -2 আৰু y = 5 এতেকে প্ৰশ্ন মতে যেটো কৈছে এটো লিখিম প্ৰশ্ন মতে x আৰু y ৰ মান বহুৱাই পাও y = mx + 3 হয়নে y ৰ মান কিমান পাইছো 5 = m * x ৰ মান কিমান পাইছো -2 + 3 এতিয়া চোৱা এইটো m2 -m2 টো এইফালে লৈ আহা এইখিনি এইফালে লৈ আহা এইখিনি সেইফালে লৈ যোৱা এটো ইয়াতে থাকক এটো লৈ আহা ইয়াতে মাইনাস আছিলে ইয়াতে আহি কিনে কি হ'ব প্লাস হৈ যাব হয়নে টুৱাইস m2 হ'ব ইফালে এটো 5 টো প্লাস আছে সেইফালে যোৱাৰ লগে লগে কি হ'ব মাইনাস হ'ব 2 টো সেইফালে লৈ যোৱা m = -2/2 এটো টো সেইফালে হৰণ হল 2 টো ক্যান্সেল -1 বাৰ যাব এতেকে m ৰ মান আমি কিমান পালো -1 হয়নে আমাক যেহেতু নিৰ্ণয় m ৰ মান উলিয়াব দিছিলে হেখত এটা লাইন লিখি দিব পাৰা এতেকে নিৰ্ণয় m ৰ মান -1 এটোই হৈছে সমাধান বৰ ইম্পৰ্টেন্ট এটা গণিত তাৰে পিছত চাবা কিতাপখনত 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ সমস্যাৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে হিয়তৰ সমাধান উলিওৱা ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব কৈছে আৰু প্ৰতিস্থাপন পদ্ধতিৰে হিয়তৰ কি কৰিব কৈছে সমাধান উলিয়াব কৈছে 1 নম্বৰটোত কি দিছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে দুটা সংখ্যা উলিওৱা সংখ্যা দুটা উলিয়াব দিছে দুটা সংখ্যাৰ পাৰ্থক্য কিমান বুলি কৈছে 26 এটা সংখ্যা আনটোৰ 3 গুণ গতিকে এটা হ'ব x আনটো কিমান হ'ব তোমাকে কোৱাচোন কিমান হ'ব 23y এটা সংখ্যা x আৰু আনটো সংখ্যা y ধৰিব লাগিব হয়নে সব প্ৰশ্নটো প্ৰথমতে ভালকে পঢ়ি লবা তাৰ পিছতহে আনসাৰ খিনি কৰিবা 3.2 তিনি বহুত কেইটা গণিত আছে নহয় নে 3 ৰ 1 নম্বৰটো প্ৰথমতে সমাধান বুলি লিখিবা তাৰ পিছত ধৰা হল সংখ্যা দুটা কিমান x আৰু y হয়নে x আৰু y এটাকে প্ৰশ্ন মতে কি বুলি কৈছে এটা সংখ্যা আনটোৰ পাৰ্থক্য 26 এটো 1 নম্বৰ সমীকৰণ ধৰা আনটোৰ কথা আকৌ বা আৰু এটা সংখ্যা আনটো সংখ্যাৰ কিমান গুণ 3 গুণ বুলি কৈছে এটো ধৰা 2 নম্বৰ সমীকৰণ এতেকে আমি 1 নম্বৰ সমীকৰণৰ পৰা পাম বা x ৰ মান আমি 1 নম্বৰ সমীকৰণত বহুৱাই পাম x ৰ মানটো উলিওৱাই আছে হয়নে গতিকে আমি x ৰ মানটো 1 নম্বৰ সমীকৰণত বহুৱাই পাম এতেকে x ৰ মান সমীকৰণ 1ত বহুৱাই পাও x minus y = 26 x y মান পাইছো আমি thrice y x = লিখিব পাৰো আমি thrice y minus y = 26 ইয়াতে হ'ব আমাৰ twice y = 26 এই দুটো এইফালে পূৰণ হৈ আছে সেইফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হ'ব 26 ক আমি 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 13 বাৰ এতেকে y = আমি কিমান পালো 13 এতেকে y ৰ মানটো আমি 2 নং সমীকৰণত বহুৱাই দিলে আমাৰ আনসাৰটো ওলাই পৰিব এতিয়া y ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 বহুৱাই
2 বহুৱাই 2 নম্বৰ সমীকৰণটো আছিল x = thrice y এতেকে y ৰ মানটো আমি কিমান পাইছো 3 * 13 13 * 3 = 39 হয়নে এটো হ'ব আমাৰ आंसर এতেকে আমি সংখ্যা দুটা আমি কি পাইছিলো সংখ্যা দুটা উলিয়াব দিছিলে হয়নে এতেকে সংখ্যা দুটা x = 39 y = 13 এটো হৈছে 1 নম্বৰটোৰ সমাধান এছৰ 2 নম্বৰ প্ৰশ্নটোত কি কৈছে 3 2 মানে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কি বুলি কৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে হয়নে তাৰ পিছত কোণ দুটা নিৰ্ণয় কৰিব দিছে এটো পিছত আছে কোণ দুটা নিৰ্ণয় কৰা আকৌ এবাৰ পঢ়ি চোৱা যে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা 3 2 নম্বৰটোৰ সমাধান লিখিব ধৰা হ'ল ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো তলে তলে লিখিবা মই এটা পেজতে শেষ কৰি দিম কাৰণে মই এটা লাইনত দুটা লিখিলো দুটা লাইন এটা লাইনতে লিখি দিলো সৰু সংখ্যাটো কিমান y according to question প্ৰশ্নমতে x plus y is equal to 180 ডিগ্ৰী এটো 1 নম্বৰ সমীকৰণ আকৌ তোমালোকে এইবিলাক দুটা দুটা লাইনত লিখিবা দেই x is equal to y plus 18 এটো 2 নম্বৰ সমীকৰণ তোমালোকে ইয়াতো 2 নম্বৰ দিব পাৰা নহলে তোমালোকে এটা কাম কৰিব পাৰা x is equal to যেটো 1 নম্বৰ সমীকৰণত বহুৱাই পাও y চোৱা এটো এনেকেও কৰিব পাৰিম আমি এটো আকৌ এটা লাইন লিখিব পাৰা x - y is equal to 18 ইয়াতে দিয়া 2 নম্বৰ সমীকৰণটো ঠিক আছে এতিয়া আহিছো আমি প্ৰশ্নৰ মতে মানে যিখিনি কৰিব লাগিব x ৰ মান সমীকৰণ 2 বহুৱাই পাও x ৰ মান সমীকৰণ 2 বহুৱাই কি 2 সৰি কিবা উল্টা পাল্টা হৈ আছে কিয় এটো আমি তো x ৰ মান পোৱা নাই তেতিয়া হলে সমীকৰণ 1 ৰ পৰা তোমালোকে ক'ব নোৱাৰা নহয় সমীকৰণ 1 ৰ পৰা 1 নম্বৰ সমীকৰণটো লিখি লোৱা তাৰ পৰা আমি x ৰ মানটো উলিয়াই লওঁ x টো ৰাখি থৈ দিয়া y টো হিফালে লৈ যাও 180 ডিগ্ৰী মাইনাস y ইজ মাইনাস হ'ব এটো হ'ব 3 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া আহা x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও x ৰ মান সমীকৰণ 2 বহুৱাই পাও সমীকৰণ 2 বহুৱাই পাও x ৰ মান সমীকৰণ 2 বহুৱাই পালে 2 নম্বৰ সমীকৰণটো কি আছিল x - y is equal to 80 হয়নে এতেকে x ৰ মান আমি কিমান পাইছো 180 ডিগ্ৰী মাইনাস y is equal to 18 হয়নে x ৰ মানখিনি বহাই দিছো এইখিনি x ৰ মান আছিল ইয়াতে twice minus y হ'ব 18 টো ইফালে প্লাস আছে ইফালে গলে কি হ'ব 180 ডিগ্ৰী টু মাইনাস হ'ব গতিকে 2 2 ইনটু হৈ আছে -2 টো ডাইৰেক্ট লৈ যোৱা ইয়াতে -2 এ হ'ব ওতে 180 ৰ পৰা 80 গলে কিমান থাকিব 162 এটো 2 ৰে হৰণ কৰিলে 2 ত গুণ হল 2 গুণ 2 গতিকে y = কিমান হ'ব 81 এইখিনিলে ঠিকই আছে আমাৰ y ৰ মানটো ওলাল এতেকে y ৰ মান আমি কি কৰিম সমীকৰণ কিহত বহুৱাই দিম y ৰ মানটো আমি সমীকৰণ 3 ত বহুৱাই পাম এতেকে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও সমীকৰণ 3 ত বহুৱাই সোয়া 3 নম্বৰ সমীকৰণটো কি আছিল x -
x is equal to 18 minus y হয়নে গতিকে 3 নম্বৰ সমীকৰণটোত বহুৱাই পাম সমীকৰণটো চোৱা x is equal to 180 minus y x is equal to 180 minus y মান হৈছে 81 x is equal to 99 degree এতেকে কোণ দুটা হল x is equal to 99 degree আৰু y is equal to 81 degree এটি হৈছে আমাৰ নিৰ্ণয় সমাধান ঠিক আছে এতিয়া চোৱা 3.2 3 নম্বৰ প্ৰশ্নটোত কি কৈছে এটো বুজাত আছে 3 নম্বৰ প্ৰশ্নটোত কৈছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকা পিছত তেও 3খন বেট আৰু 5টা বল কিনে 1750 টকা প্ৰতিখন বেট আৰু প্ৰতিখন বলৰ দাম ইম্পৰ্টেন্ট গণিত ইয়াৰে এটো ইম্পৰ্টেন্ট হয় 3 1 নম্বৰটো বৰ ইম্পৰ্টেন্ট ঠিক আছে এটো কোৱেশ্চন প্ৰায় আহিয়ে থাকে 3 নম্বৰটোৰ সমাধান চোৱা এটো বৰ ইম্পৰ্টেন্ট হয় 3টোৰ সমাধান তিনিটোৰ সমাধান প্ৰথমতে ধৰা হল প্ৰতিখন বেটৰ দাম প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিখন বলৰ দাম কিমান টকা y টকা হয়নে according to question প্ৰশ্নমতে 7x plus 6y 7টা বল বেট আৰু 6টা বলৰ দাম কিমান কৈছে 3800 টকা এটো 1 নম্বৰ সমীকৰণ বল দিয়া আকো 3খন বেট আৰু 5টা বলৰ দাম কিমান বুলি কৈছে 1750 টকা হয়নে এটো 2 নম্বৰ সমীকৰণ বুলি দিয়া তেকে সমীকৰণ 1 ৰ পৰা এতেকে সমীকৰণ 1 ৰ পৰা 7x plus এটো 6y is equal to 3800 এতেকে 7x টো ৰাখি থৈ দিয়া 6y টো হিফালে লৈ যোৱা x টো হে উলিয়াব লাগে আমি 7 টো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব হয়নে এটো দিয়ে তুমি 3 নম্বৰ সমীকৰণ বুলি এতিয়া চোৱা যেহেতু আমি x ৰ মানটো পালো এই x ৰ মানটো আমি 2 নম্বৰ সমীকৰণত বহাই দি পাম এতেকে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাম কাৰণ 2 ত বহুৱাই 3x plus 5y is equal to 1750 তেকে চোৱা x ৰ মানটো আমি ইয়াতে বহাই দিও 3800 minus 6y by 7 plus 5y is equal to 1750 এতিয়া চোৱা 3 ৰে গোটেইখিনি পূৰণ কৰিব লাগিব আমি হয়নে 3 8 গুণ 24 4 হাতে 2 চোৱা 3800 লগত 3 পূৰণ কৰা 0 0 3 8 গুণ 24 4 হাতে 2 3 3 গুণ 9 10 11 11400 minus 3 6 গুণ 18y plus by 7 আছে plus 5y is equal to 1750 ঠিক আছে এইখিনি লৈ এতিয়া চোৱা আমি কি কৰিব লাগিব এই হাতটো আমি লহাগু লব লাগিব হাতটো লহাগু ললে 11400 minus 18y plus 7 5 গুণ 35y is equal to 1750 হ'ব এই হাতটো ইফালে হৰণ হৈ আছে সেইফালে যোৱাৰ লগে লগে পূৰণ হ'ব
ইয়াতে ইয়াৰ পৰা চোৱা 1400 পৰা মাইনাছ 35টো ডাঙৰ আছে গতিকে প্লাছ হ'ব 35ৰ পৰা 18 গ'লে কিমান থাকে 18 গ'লে 15ৰ পৰা 5 গ'লে কিমান থাকে 7 2ৰ পৰা গ'লে 17y ইকুৱেল টু কিমান হৈছে 1750 ইনটু 7 ইফালে হৰণ আছিলে ইফালে যোৱাৰ লগে লগে পূৰণ হৈ গ'ল হয়নে এতিয়া তোমালোকে হাতৰ লগত এইটো পূৰণ কৰি চোৱাচোন কিমান হয় 1750 লগত 7টো পূৰণ কৰা 7 0 0 8 35 5 7 3 7 7 গুণ 50 50 51 52 2 হাতে 5 7 গুণ 7 পাছে 12 কিমান হ'ব লিখিবা এইটো 170 y2 ৰাখি থৈ দিবা ইয়াতে এইটো প্লাছ আছে ইফালে কৰি মাইনাছ হ'ব এইখিনি প্লাছ কৰি কিমান পালো ইনটু কৰি 2250 মাইনাছ 14400 বুজি আছানে এইখিনি লৈ 17y 17টো ইফালে লৈ যোৱা 1 2 2 ইয়াতে 5টা আছে ইয়াতেও সৰি ইয়াতে 4 এটা দেই গতিকে ইয়াৰ পৰা আমি y2 ৰাখি থৈ দিয়া এইটো ইফালে লৈ যোৱা পূৰণ আছিলে ইফালে লে হৰণ হ'ব এই 12250ৰ পৰা তোমালোকে 14টো মাইনাছ কৰি দিয়া 0 5 12ৰ পৰা 4 গ'লে 8 11ৰ পৰা 1 গ'লে 10 কিমান হ'ব ৰবাচোন 250 হয়নে ইয়াৰ পৰা 14 নহয় এইটোহে হ'ব ঠিকে আছে 5 8ৰ পৰা 4 গ'লে 2 হয়নে 8ৰ পৰা 12ৰ পৰা 4 গ'লে 8 ইয়াতে হ'ব 850 ঠিকে আছে এতেকে y মানটো আমি 850 পালো 850ক তুমি হেৰিৰে হৰণ কৰাচোন 850ক তুমি 17ৰে হৰণ কৰাচোন প্ৰথমতে কিমান বাৰ যাব চোৱাচোন 5 বাৰ যাব 5 7 গুণ 35 5 7 3 5 গুণ 5 6 7 8 5 গুণ 35 85 ঠিকে আছে এই শূন্যটো ইয়াতে নামিল কাটি কিনে ইয়াতে বহাই দিয়া এতেকে y ইকুৱেল টু কিমান ওলাল 50 ওলাল এতেকে আমি y ৰ মান 50 পালো y ৰ মান আমি সমীকৰণ ক'ত বহাব লাগিব 3ত বহাব লাগিব হয়নে ঠিক লিখা এতেকে y ৰ মান সমীকৰণ 3ত বহাই পাওঁ সমীকৰণ 3ত বহাই পাওঁ 3 নম্বৰ সমীকৰণটো কি আছিলে x ইকুৱেল টু 3800 মাইনাছ 6y y মান 50 পালো y কিমান 7 হয়নে এতিয়া চোৱা ইয়াতে কিমান ওলাব এটা লাইনতে লিখি দিছোঁ কাৰণ ইয়াতে শেষ কৰি দিম 7 ওপৰত হ'ব তোমাৰ 3500 হাতেৰে কিমান বাৰ কাটিব পাৰো 7 5 গুণ 500 হ'ব আমাৰ এতেকে x ইকুৱেল টু 500 হয়নে প্ৰতিখন বেটৰ দাম কিমান পালো 500 টকা শেষত লিখি দিবা এতেকে প্ৰতিখন বেটৰ দাম 500 টকা আৰু প্ৰতিখন বলৰ দাম প্ৰতিখন বলৰ দাম 50 টকা বুজিব পাৰিছা একেবাৰে সহজ তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ কৰি ল'বা যেতিয়া কৰোঁ তেতিয়া তোমালোকে দেখা পোৱাই হয়নে গতিকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা আখৰ অলপমান বেয়া মোৰ যি কি নহওক তোমালোকে বুজি পালে হ'ল কিবা বুজি নাপালে মোক কমেণ্ট কৰিবা আৰু তোমালোকে যদি অনলাইন টিউশ্যন শিকিব খোজা তেতিয়াহ'লে কমেণ্টত জনাবা তোমালোকক মই হোৱাটছআপ গ্ৰুপ বনাই দিম ঠিক আছে তাৰে পিছত চোৱা নেক্সট কুৱেশ্যনটো কি আছে 4 নম্বৰ 4 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা যে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা
আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোগ্ৰাম ভ্ৰমণৰ এটা ভাড়া কিমান? 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণকাৰী কৰিবলগীয়া মানুহ এজনে ভাড়া দিবলগীয়া কিমান দিব লাগিব? কি বুলি কৈছে যে এটা নিৰ্দিষ্ট কিলোমিটাৰ ধৰা আছে, সেই কিলোমিটাৰ অনুযায়ী ভাড়া হ'ব 105 টকা বা 15 কিলোমিটাৰ ধৰি 155 টকা। এতেকে 25 কিলোমিটাৰ যদি অতিক্ৰম কৰিব লগা হয় কিমান হ'ব ভাড়া, সেইটো আমাক উলিয়াব দিছে। একেবাৰে সহজ কুৱেশ্যন, গতিকে তোমালোকে অলপ মনোযোগ দিলে পাৰিবা। কিতাপখন ওচৰত লৈ ল'বা, প্ৰথমতে প্ৰশ্নত কি কৈছে সেইখিনি বুজিবলৈ চেষ্টা কৰিবা। 3 কি নম্বৰ? 4 নম্বৰ সমাধান। ধৰা হ'ল বুলি লিখিবা। ধৰা হ'ল নিৰ্দিষ্ট ভাড়া x, নিৰ্দিষ্ট ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া এইটো লিখি দিওঁ, প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান টকা? y টকা। ঠিক আছে, দুটা লাইনত লিখিবা। মই তোমালোকক মানে কেমেৰাত গোটেইখিনি নাহে ন, সেইকাৰণে মই তোমালোকক এটা লাইনত লিখি দিছোঁ। তোমালোকে দুটা লাইনত লিখিবা, কিন্তু ইয়াৰ পৰা এটা লাইন, ইয়াৰ পৰা তলত লিখিবা। একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে x + 10y হয়নে ইকুৱেল টু 105। 10 কিলোমিটাৰৰ বাবে কিমান টকা লয় ভাড়া? 105 টকা। আকৌ 15 কিলোমিটাৰৰ বাবে কিমান লয় ভাড়া লয়? এইটো 15 কিলোমিটাৰৰ বাবে 15y ইকুৱেল টু কিমান? 155 টকা। এইটো হ'ব 2 নম্বৰ সমীকৰণ। এতেকে সমীকৰণ 1ৰ পৰা, এতেকে সমীকৰণ 1ৰ পৰা বুলি লিখা বা 1 নম্বৰ সমীকৰণ পৰা, সমীকৰণ 1ৰ পৰা x + 10y ইকুৱেল টু 105 হয়নে? x টো ৰাখি থৈ দিয়া, 10টো সেইফালে লৈ যোৱা, 105 - 10y। এইটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ। যেহেতু x ৰ মানটো পালোঁ, এতেকে x ৰ মান আমি কি কৰিম? 2 নং সমীকৰণত বহাই দিম। x ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। 2ত বহুৱাই পাওঁ। 2 নম্বৰ সমীকৰণটো কি আছিলে? x + 15y ইকুৱেল টু 155। x ৰ মান কিমান পাইছোঁ? 105 - 10y + 15y ইকুৱেল টু 155। ইয়াতে এইটো প্লাছ হৈ আছে, সিফালে যোৱাৰ লগে লগে মাইনাছ হ'ব। ইয়াতে মাইনাছ আছিলে, ইয়াত হ'ব 5y। 15টা y পৰা 10টা y গুচি গ'লে 10y। ইয়াতে 155 - 105 হ'লে কিমান থাকিব? ইয়াতে 5টো ইফালে পূৰণ হৈ আছে, সিফালে যোৱাৰ লগে লগে কি হ'ব? আমাৰ হৰণ হ'ব। ইয়াতে থাকিব 50, ইয়াতে 5, 5ৰে 5ক একবাৰ কাটিব পাৰিম, 0টো ৰৈ যাব। এতেকে y ইকুৱেল টু পালোঁ 10। এতেকে y ৰ মানটো আমি 3 নম্বৰ সমীকৰণত বহাই দিলে আমাৰ x ৰ মানটো ওলাই যাব। এতিয়া y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ। তিন নম্বৰ সমীকৰণত বহুৱাই পাওঁ x ইকুৱেল টু 105 - 10y। গতিকে x ইকুৱেল টু 105 - 10 × 10 100। x ইকুৱেল টু 105 - 100। গতিকে x ইকুৱেল টু কিমান হ'ব? 5 হ'ব। শেষত আমাৰ ওলাই গ'ল নিৰ্দিষ্ট ভাড়া কিমান হ'ল? 5 টকা হয়নে? এতেকে চোৱা, নিৰ্দিষ্ট ভাড়া কিমান? 5 টকা। প্ৰতি কিলোগ্ৰামৰ ভাড়া থেকে প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান ধৰিছিলোঁ আমি? 10x হয়নে? প্ৰতি কিলোমিটাৰৰ ভাড়া ধৰিছিলোঁ আমি y ইকুৱেল টু 10 টকা। 25 কিলোমিটাৰ দূৰত্বৰ ভাড়া কিমান হ'ব? এতেকে
25 কিলোমিটাৰ দূৰত্বৰ ভাড়া হ'ব ভাড়া 5 যোগ 25 পূৰণ 10 সমান 5 যোগ ইয়াতে হ'ব 250 কিমান হ'ব 255 টকা ঠিকই আছে 25 কিলোমিটাৰৰ ভাড়া হ'ব আমাৰ 255 টকা তাৰ পিছত 3 5 নম্বৰটো চোৱা 3 5 নম্বৰটোত কি কৈছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়ে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 9/11 যদি লব আৰু হৰ উভয়ে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 5/6 ভগ্নাংশটো উলিওৱা এতিয়া চোৱা লব আৰু হৰ আমি কি কৰিব লাগিব এটা ভগ্নাংশ লব আৰু হৰ উভয়ে 2 যোগ কৰিব লাগিব এতিকে সংখ্যা ভগ্নাংশটো কি হ'ব আমাৰ ভগ্নাংশটো নিশ্চয় x/y হ'ব লাগিব হয়নে তেতিয়াহে আমাৰ গণিতটো মিলিব গতিকে চোৱা ধুনীয়াকৈ কৰি দিছো ইয়াতে 3 5 নম্বৰটোৰ সমাধান প্ৰথমতে গণিত কৰোতে তুমি সমাধান বুলি লিখি লবাই বুজিছানে ধৰা হল ভগ্নাংশটো কিমান x/y ঠিক আছে প্ৰশ্নমতে হৰ আৰু লবৰ লগত 2 যোগ কৰিব কৈছে উভয়ে 2 যোগ কৰিলে কিমান হ'ব বুলি কৈছে 9/11 হয়নে এতিয়া আমি এটো বজ্ৰ পূৰণ কৰিম 9 ৰ লগত এটো পূৰণ কৰিম +2 আকৌ 11 ৰ লগত এটো পূৰণ কৰিম বজ্ৰ পূৰণ তাৰ মানে ইয়াতে লিখি দিব পাৰা বজ্ৰ পূৰণ কৰি তেকে 9y + 9 * 18 11x + 2 এই x টো ইফালে লৈ আহা 11x + 9y 18 টো ইফালে লৈ যোৱা মাইনাস হ'ব আচ্ছা ইফালে আহিলে মাইনাস এটা কাম কৰা এইটো ঠিক আছে এটো প্লাস আছিল ইফালে মাইনাস লৈ আহিলো হা ইয়াতে 2 টো যোগ আছে ইয়াতে আহিলে কি হ'ব এইটো 18 টো মাইনাস হ'ব গতিকে 11x এটো মাইনাস টো উঠাই দিয়া ইয়াতে মাইনাস লৈ আহা ইয়াতে যেহেতু মাইনাস 16 আছিল ইয়াতে অনলি 16 টো দিয়া এটো হ'ব আমাৰ কি নম্বৰ সমীকৰণ আচ্ছা 11 * 2 = 22 হয়নে 22 টো গলে ইয়াতে থাকিব তোমাৰ 22 ৰ পৰা হেৰি গলে কিমান থাকিব 18 গলে কিমান থাকিব 4 টো ইয়াতে মাইনাসে হ'ব এটো কিমান 1 নম্বৰ সমীকৰণ ঠিক আছে তাৰ মানে বজ্ৰ পূৰণ কৰোতে আমি এইটো আগতে কৰিব লাগিছিল 11x টো আগত কৰিব লাগিছিল যেহেতু আমাক x টো আগত ৰাখিব লাগে হয়নে যিকিন হক একেই কথা তোমালোকে এইখিনি লিখি লোৱা তাৰ পিছত চোৱা এটো হল 1 নম্বৰ সমীকৰণ তাৰ পিছত আকৌ কি কৈছে উভয়ে কি 3 যোগ কৰিব কৈছে হৰ আৰু লবৰ লগত উভয়ে 3 যোগ কৰিব কৈছে হ'ব ভগ্নাংশটো কি হ'ব 5/6 এতিয়া বজ্ৰ পূৰণ কৰা 6 ৰ লগত এনেকে পূৰণ কৰিব লাগে x + 3 = 5 * 5 + y + 3 ইয়াতে সাইডত লিখি থবা বজ্ৰ পূৰণ কৰি বজ্ৰ পূৰণ কৰি তে 6 × 6 যোগ 6 × 3 = 18 ইয়াতে 5y + 15 তে 6x এটো লৈ আহা -5y এইফালে আছে 15 - 18 টো এইফালে লৈ যোৱা এতেকে ইয়াতে থাকিব এটা 6x - 5y ইয়াতে থাকিব -18 এটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ হয়নে এতেকে সমীকৰণ 1 ৰ পৰা পাম সেম আগৰটোৰ নিচিনা সমীকৰণ 1 ৰ পৰা লিখা এতেকে সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা 11x - 9y = -4 11x টো ৰাখি থৈ দিয়া -9y গলে প্লাস হ'ব ইয়াতে 4 ইয়াতে মাইনাসে থাকিব এটো
x টো ৰাখি থৈ দিয়া 11 টো ইফালে গ'লে হৰণ হ'ব 9y - 4/11 এইটোক দিয়ে তুমি 3 নম্বৰ সমীকৰণ হয়নে তাৰে পিছত কৰিব লাগিব যে 2 নম্বৰ x ৰ মানটো যেহেতু পালো এই x ৰ মানটো আমি সমীকৰণ 2 বহাই দিম এতেকে x ৰ মান সমীকৰণ 2 বহাই পাও সমীকৰণ 2 বহাই 6x - 5y = -3 গতিকে 6 * 9y / 11 - 4 - 5y = -3 এইটো চোৱা 6 ৰে এইটো পূৰণ কৰিব লাগিব 6 × 9 = 54y - 4 11 - 5y = -3 এতিয়া আমি কি কৰিব লাগিব লহাগু ল'ব লাগিব হয়নে চোৱা 11 টো লহাগু ললো 54y - 4 - 11 * 55y = -3 তে চোৱা ইয়াতে 54 টাৰ পৰা 55 টা গলে কিমান থাকিব মাইনাস এটা থাকিব এইটো ইফালে হৰণ হৈ আছে ইফালে যোৱাৰ লগে লগে পূৰণ হৈ যাব -33 হ'ব এইটো ইয়াতে মাইনাস আছে ইফালে আহিলে প্লাস হ'ব হয়নে আচ্ছা আমি যে লহাগু ললো 9 * 4 তে 6 * 4 = 24 আছে ইয়াতে এইটো 24 টো ৰাখি থৈ দিবা এইটো 24 হ'ব 24 গলে কিমান থাকিব -y = -9 মাইনাস ক্যান্সেল হৈ যাব হয়নে y ৰ মান আমি 9 পালো এতেকে y ৰ মানটো সমীকৰণ 3 ত বহাই দিলে আমাৰ আনসারটো ওলাই যাব এতেকে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও x = 9y - 4/11 আছিল এইটো x = y ৰ মান আমি কিমান পালো 9 * 9 - 4/11 x = 9 * 81 পৰা 4 গলে কিমান থাকিব ইয়াতে থাকিব কি x = 77/11 11 ৰে আমি 77 ক 7 বাৰ কাটিব পাৰিম হয়নে এতেকে x = 7 ওলাল আমাৰ শেষত লিখি দিবা এতেকে নিৰ্ণয় ভগ্নাংশটো x = 7 y = কিমান 9 সমান 7/9 বুজিছানে এইটোৱে ভগ্নাংশ ঠিক আছে তাৰে পিছত 6 নম্বৰটো চোৱা 5 নম্বৰটো গ'ল ইয়াতে 3 ৰ 6 নম্বৰটো চোৱা আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান কি বুলি কৈছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছিল ইম্পৰ্টেন্ট গণিত একেবাৰে সোনকালে কৰি দিম মনোযোগ দি চাবা প্ৰথমতে প্ৰশ্নটো তোমালোকে চাই লবা 3 ৰ 6 নম্বৰটো হয়নে ধৰা হল জেকবৰ বৰ্তমান বয়স x বছৰ তাৰপিছত পুত্ৰৰ বৰ্তমান বয়স কপিৰাইট লাগে নেকি নাজানো ৰাস্তাৰ কাষত ঘৰ হলে হেতুৱে প্ৰবলেম পুত্ৰৰ বৰ্তমান বয়স y বছৰ ঠিক 5 বছৰ পিছত 5 বছৰ পিছত জেকবৰ বয়স x + 5 আৰু পুত্ৰৰ বয়স y + 5 ঠিক আছে প্ৰশ্নমতে according to question প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে x + 5 = thrice into y + 5 আকৌ x + 5 = thrice y plus 5 × 3 = 15 হয়নে এতেকে y টো ইফালে লৈ আহা -thrice y হ'ব ইয়াতে ফালে 5 টো ইফালে লৈ যোৱা -5 হ'ব
এতেকে x minus thrice y is equal to 10 এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ হয়নে আকৌ 7 বছৰ পিছত আকৌ লিখা 7 বছৰ আগত বুলি কৈছে হয়নে সৰ আগত হলে মাইনাস আহিব এইটোৱে কথা জেকবৰ বৰ্তমান বয়স জেকবৰ তেতিয়াৰ বয়স আছিল জেকবৰ বয়স 7 বছৰ আগতে কিমান আছিল এইটো হৈছে x minus 5 আৰু পুত্ৰৰ বয়স আছিলে কিমান y minus এটা 7 হ'ব দে 7 7 বছৰ আগতে বুলি কৈছে হয়নে প্ৰশ্ন মতে according to question প্ৰশ্ন মতে x minus 7 আৰু এইটো 3 বছৰ আৰু 5 বছৰ পিছত কৈছিল নেকি প্ৰশ্নটোত চাচোন কি বুলি কৈছে 5 বছৰ আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বৰ্তমান বয়স 3 গুণ 5 বছৰ আগতে আচ্ছা এইটো 5 বছৰ আগতে হা তেতিয়াহলে ইয়াতে -5 হ'ব -5 ঠিক আছে 5 এইটো x minus 5 equal to 7 y minus 5 x minus 5 is equal to 7y minus 35 minus x minus 7y is equal to 35 to minus আছে 5 to তাতে যাই প্লাস হলে কিমান হ'ব -32 থাকি যাব হয়নে এইটো হ'ব 2 নম্বৰ সমীকৰণ এতেকে সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা x minus thrice y is equal to 10 x to ৰাখি থৈ দিয়া y to ইফালে লৈ যোৱা 10 plus minus আছে thrice y ন এতেকে যেহেতু x ৰ মানটো পালো এই x ৰ মানটো আমি সমীকৰণ 2 ত বহাই পাম x ৰ মান সমীকৰণ 2 ত বহাই সমীকৰণ 2 ত বহুৱাই x minus 7y is equal to -30 এতেকে x ৰ মান পাইছো 10 plus thrice y minus 7y is equal to 30 ইয়াৰ পৰা থাকিব -4y হয়নে 10 টো হেফালে গলে মাইনাস হলে থাকিব ইয়াতে 20 গতিকে y টো ৰাখি থৈ দিয়া -4 টো লৈ যা -4 এৰে আমি 20 ক যদি হৰণ কৰো কিমান ওলাব আচ্ছা ইয়াতে প্লাস আছিল ন -30 ঠিক আছে তেতিয়াহলে ইয়াতে 40 হ'ব এটো মাইনাস হলে 40 গতিকে 40 -40 ক -4 এৰে হৰণ কৰিলে কিমান বাৰ যাব মাইনাস মাইনাস ক্যান্সেল 10 বাৰ যাব এতিকে y = কিমান হ'ল 10 এতিকে এই y এর মানটো আমি 3 নম্বৰ সমীকৰণত বহাই দিম এতিকে y এর মান সমীকৰণ 3 ত বহাই পাও কাৰণ 3 ত বহাই পাও 3 নম্বৰ সমীকৰণটো আছিল x = 10 plus thrice y এতেকে x টো ৰাখি থৈ দিয়া = 10 plus y এর মান হল 3 * 10 হয়নে সোয়া x = 10 plus 3 * 30 এতেকে x = কিমান 40 পালুনে হেহত এটা এতেকে লিখি দিবা জেকবৰ বৰ্তমান বয়স কিমান ওলাল 40 বছৰ 40 বছৰ আৰু পুতেকৰ বৰ্তমান বয়স পুত্ৰৰ বৰ্তমান বয়স কিমান বছৰ 10 বছৰ কিমান ধুনিয়াকে বছৰবিলাক ওলাই যায় হয়নে এইবিলাক গণিত আহি বৰ ইম্পৰ্টেন্ট হয় তাৰ পিছত